ৰাতিপুৱা আমাৰ যদি পেটটো সাফা নহয় আৰু এই প্ৰসেসটো যদি কন্টিনিউ হৈ থাকে তেতিয়াহলে আমাৰ বহুত ডাঙৰ এটা প্ৰবলেম হ'ব পাৰে আৰু এই প্ৰবলেমটো কেতিয়াও আপোনালোকে ইগনোৰ নকৰিব আয়ুৰ্বেদৰ মতে 90% মানুহৰ পেটৰ ভিতৰত যিবোৰ লেতেৰা জমা হৈ থাকে তাৰ কাৰণে বেমাৰ হয় সেইবোৰ পচি পেলাই তাৰ পৰা টক্সিনছ বনে এই টক্সিনৰ পৰা গ্যাস এসিডিটি আমাৰ স্কিনৰ প্ৰবলেম এইবোৰৰ ৰূপত বাহিৰলৈ ওলায় আৰু যদি আমাৰ পেটটো ভালকে সাফা হয় তেতিয়াহলে আমাৰ স্কিন গ্লো কৰিব আৰু আমাৰ এনাৰ্জি হাই লেভেলত থাকিব আমাৰ পেটটো ভালকে ক্লিয়াৰ নহলে আমাৰ যদি সদায় কনষ্টিপেশন হৈ থাকে পেটটো ভালকে আমাৰ সাফা নহয় আমাৰ বাউল ক্লিয়াৰ নহয় তেতিয়াহলে পিছলৈ গৈ পাইলছ আইবিএছ পেটৰ কেঞ্চাৰৰ নিচিনা গম্ভীৰ বেমাৰ আমাৰ হ'ব পাৰে প্ৰবলেম থাকিলে মানুহৰ খুব এটা অশান্তি হৈ থাকে খাবৰ মন নাযায় শুবৰ মন নাযায় খুব এটা অশান্তি হৈ থাকে আৰু এইটো বস্তু বহুত মানুহে লাজতো ক'ব নোৱাৰে ফাৰ্মেসীৰ পৰা কিবা এটা কিনি খাই দিয়া হয় কনষ্টিপেশনটো আজিকালি এটা কমন প্ৰবলেম খোৱা বোৱাৰ কাৰণে হওক লাইফষ্টাইলৰ কাৰণে হওক যি কাৰণে হওক এইটো এটা খুব কমন প্ৰবলেম দেখা যায় এই কথাটো আপোনালোকে মনৰ পৰা উলিয়াই দিয়ক যে এইটো এটা বেমাৰ নহয় এইটো বডিৰ এটা সিগনেল যে আপোনাৰ লাইফষ্টাইল আপোনাৰ খোৱা বোৱা ঠিক হোৱা নাই তাৰ কাৰণে এই প্ৰবলেমটো আপোনাৰ হৈছে যদি আমি খোৱা বোৱা লাইফষ্টাইল ঠিক ঠাক কৰি লওঁ তেতিয়া যিমান পুৰণাৰ পৰা পুৰণা পেটত আনৱান্টেড বস্তু জমা হৈ আছে সেইবোৰ খুব সোনকালে ওলাই যাব আৰু আপোনাৰ শৰীৰটো সাফা হ'ব লগতে আপোনাৰ সকলো প্ৰবলেম যি প্ৰবলেম আছে কনষ্টিপেশনৰ কাৰণে সকলোবোৰ দূৰ হ'ব ফাৰ্মেসীত যিবোৰ পেট সাফা কৰা মেডিচিনছ পায় বা যিবোৰ ডক্টৰে দিয়ে সেইবোৰ হৈছে টেম্পৰাৰী সলিউশন সেইটো আপোনাক লং টাৰ্মৰ কাৰণে কেতিয়াও ঠিক ঠাক কৰিব নোৱাৰে তাৰ কাৰণে আপুনি ঠিক কৰিব লাগিব আপোনাৰ খোৱা বোৱা আৰু আপোনাৰ লাইফষ্টাইল আৰু যদি আমাৰ কনষ্টিপেশনটো আমি ঠিক কৰি নলওঁ এইটো এটা যদি হেবিটে হৈ যায় তেতিয়াহলে পিছলৈ গৈ আপোনাৰ পেটৰ প্ৰবলেম বাঢ়ি গৈ থাকিব আৰু লাহে লাহে আমাৰ ভিতৰখন উইক হৈ যাব সেই কাৰণে এই প্ৰবলেমটো যিমান পাৰে সোনকালে ঠিক ঠাক কৰি লোৱাটো খুব জৰুৰী কথা এতিয়া আমি জানো আহক ইয়াৰ মেইন কাৰণ কি আৰু আমি কি কৰিব লাগে যে ইয়াৰ প্ৰবলেম আমি সোনকালে সলভ কৰি ল'ব পাৰো আকৌ এবাৰ কওঁ কনষ্টিপেশন কোনো অসুখৰ কাৰণে নহয় এইটো খোৱা বোৱা আৰু লাইফষ্টাইলৰ কাৰণে কনষ্টিপেশন আমাৰ হয় এইবোৰ সৰু সৰু কথাৰ কাৰণে আমাৰ এই প্ৰবলেম হয় আৰু আমি খুব সহজতে ইয়াক ঠিক কৰি ল'ব পাৰো উইদাউট এনি মেডিচিনছ দুটামান কথা কম ভালকে যদি ফলো কৰে খুব সোনকালে খুব ভাল ৰিজাল্ট দেখিবলৈ পাব যিমান পুৰণা আনৱান্টেড ডিপজিট আছে আপোনাৰ শৰীৰত সকলোবোৰ ওলাই যাব আৰু খুব ভাল এটা ৰিজাল্ট দেখিবলৈ পাব ৰাতি শুবৰ সময়ত গিলাস বা আধা গিলাস কুহুমীয়া গৰম গাখীৰ খাব কাৰোবাৰ যদি গাখীৰ ডাইজেষ্ট নহয় তেতিয়াহলে কুহুমীয়াতকে অকমান গৰম পানী খাব আৰু এটা কথা এইখিনিতে কওঁ গাখীৰ মেক্সিমাম মানুহৰ গাখীৰটো হজম নহয় গাখীৰ আমি অকল গৰুৰ গাখীৰে বুজো গৰুৰ গাখীৰটো আচলতে গৰুৰ পোৱালিটোৰ কাৰণেহে মানুহৰ কাৰণে গৰুৰ গাখীৰটো নহয় যেনেকে মানুহৰ গাখীৰ কোনো জন্তুৱে নাখায় যেনেকে গৰুৰ গাখীৰ কোনো অন্য জন্তুৱে নাখায় গৰুৰ পোৱালিটোৰ কাৰণেহে ভগৱানে সেইটো প্ৰডিউচ কৰে সেই কাৰণে আপোনালোকে মন কৰিব যিমান জন্তু আছে প্ৰত্যেক জন্তুৰে যেতিয়া পোৱালি জন্ম হয় তেতিয়াহলে তাৰ পৰা নিজে নিজে গাখীৰ প্ৰডিউচ হয় মানুহৰো আৰু সেই গাখীৰ অকল সেই পোৱালিটোৰ কাৰণে মানুহৰ কাৰণে বা অন্য জীৱ-জন্তুৰ কাৰণে নহয় গতিকে আপুনি মন কৰিব মেক্সিমাম মানুহৰ গাখীৰ হজম নহয় কেলছিয়ামৰ কাৰণে আমি বহুত ধৰণৰ বেলেগ বেলেগ ফুডত আমি কেলছিয়াম পাওঁ এতিয়া মই আহো আমাৰ মেইন কথালৈ গাখীৰ যদি আপোনালোকে খাব নোৱাৰে তেতিয়াহলে বাদামৰ গাখীৰ উলিয়াই ল'ব পাৰে নাৰিকলৰ গাখীৰ উলিয়াই ল'ব পাৰে আৰু হেতু যদি প্ৰবলেম হয় আপোনালোকে গৰম গাখীৰ পানী এগিলাস বা আধা গিলাস ৰাতি আহাৰ কৰাৰ 1.5 ঘণ্টা বা 2 ঘণ্টাৰ পিছত শুবৰ সময়ত সেই পানী খাব আৰু ৰাতিপুৱা আপোনাৰ পেটটো সহজতে সাফা হ'ব আজিকালি মানুহৰ ডায়েটিং কৰিবৰ কাৰণে অইললেছ ফুড প্ৰিফাৰ কৰা দেখা যায় অইললেছ ফুড প্ৰিফাৰ কৰিলে কি হয় আমাৰ আঁতটো স্লিপাৰী হৈ থাকিবৰ কাৰণে আমাক অইল লাগে আৰু অইল আপুনি তেলত নাখালেও আপুনি যদি তেল খাব নোখোজে তেতিয়াহলে ঘি যিকোনো আহাৰত ঘি 1 টিস্পুন মিলাই পেলাই ভাল গৰু ঘি 1 টিস্পুন মিলাই সেইখিনি আপুনি খাব পাৰে তেতিয়া আপুনি ভাল এটা এফেক্ট দেখিবলৈ পাব আমি যেতিয়া একেবাৰে অইললেছ ফুড খাওঁ আমাৰ পেটৰ আঁত তেতিয়াহলে ড্ৰাই হৈ যায় আমাৰ মোশনছ ভালকে আমাৰ পেটটো ভালকে ক্লিয়াৰ হ'ব নোৱাৰে তাৰ কাৰণে আপোনালোকে কাচ্চি ঘানি সৰিয়হৰ তেল কোল্ড প্ৰেছ অইলটো
যিকোনো আহাৰ বনালে কোইল প্ৰেছ অইলেৰে যদি বনাই খায় তেতিয়াহলে পেটৰ আপোনাৰ সেই প্ৰবলেমটো কনষ্টিপেশনৰ প্ৰবলেমটো হ'ব নোৱাৰে আৰু যদি আপোনাৰ খুব বেছি প্ৰবলেম আছে কনষ্টিপেশনৰ ভালকে পেট আপোনাৰ কেবাদিনো ক্লিয়াৰে নহয় তেতিয়াহলে 1 টিস্পুন ইসবগুল অলপ পানীত মিহলাই পেলাই খাব সেইখিনি খোৱাৰ পিছত অলপ পানী উপৰঞ্চি অলপ কুহুমীয়া পানী আকৌ খাই দিব তেতিয়া আপোনাৰ দেখিব খুব সোনকালে ক্লিয়াৰ হৈ যাব এইটো আপোনাৰ খুব ইনষ্টেন্ট ৰিজাল্ট দিব আৰু তাৰ কাৰণে আপুনি এটো প্ৰায় খাব মন কৰিব যে পেটটো ক্লিয়াৰ হ'ব কাৰণে কিন্তু এটো আপুনি হেবিট বনাই নলব কন্টিনিউয়াসলি আপুনি 3 দিন বা 4 দিন খাব পাৰে তাৰ পিছত আকৌ অলপ দিন 15 দিন মান আপুনি গ্যাপ দিব তাৰ পিছত আকৌ খাব এটো হেবিট বনাই লোৱাটো এটো বেয়া কথা হ'ব এটো আপোনাৰ পেটৰ আট উইক কৰি দিব পাৰে ৰাতি শুৱাৰ সময়ত কুহুমীয়া গাখীৰ বা কুহুমীয়া পানী খাব আৰু এটা বস্তু খাব আপোনালোকে তামৰ পাত্ৰৰ পানী এটো তাম্ৰজল বুলি কোৱা হয় আয়ুৰ্বেদ মতে এটো বস্তু আপোনালোকে তামৰ জাগ এটাত বা যিকোনো এটা পাত্ৰত ৰাতি পানী থৈ দিব ৰাতিপুৱা সেই পানী হেতু পাত্ৰটোতে গেছত দি দিব হেতু যেতিয়া অলপ গৰম হ'ব সেই পানী খাব ব্ৰাছ নকৰাকে খালি পেটতে এটুত খুব ভাল ৰিজাল্ট পাব আপোনালোকে আৰু বহুত বেলেগ বেলেগ হেলথ বেনিফিটো ইয়াত আছে তামৰ পাত্ৰত থোৱা পানী এন্টিবেক্টেৰিয়েল আৰু এন্টি ইনফ্লেমেটৰি হৈ যায় সেই পানী এই কথাটো এতিয়া সায়েন্সেও কয় এটো আপোনাৰ ডাইজেশন ঠিক কৰিব আৰু কনষ্টিপেশনত বাধা দিব তাম্ৰ জলটো ৰাতিপুৱা খালি পেটত খাব আৰু দিনটোত যেতিয়া আপুনি পানী আহাৰ কৰা 1.5 ঘণ্টা বা 1 ঘণ্টাৰ পিছত গৰম বা কুহুমীয়া পানী খাব এটা থাৰ্মোষ্টিলৰ বটলত সেই পানী গৰম পানী ভৰাই থৈ দিব যেতিয়াই আপোনাৰ পানী খাব মন যায় সেই পানী তেতিয়াই খাই থাকিব আৰু এটা উপায় খুব ভাল উপায় আছে পেটটো সাফা কৰাৰ 1.5 গ্লাস মান পানীত 1 টিস্পুন সফ উতলাব ভালকে সবখিনি উতলি যেতিয়া পানীখিনি 1 গিলাস থাকিব তেতিয়া তাত 1 টিস্পুন ভাল দেশী ঘিটো মিলাই পেলাই সেই পানীখিনি গৰমে গৰমে খাব সেই পানী আপুনি সেকিও লব পাৰে আৰু নেসেকাকেও খাব পাৰে এটোৱে খুব ভাল কাম কৰিব আপোনাৰ কনষ্টিপেশনত আৰু এটা কথা মন কৰিব কনষ্টিপেশন থাকিলে আপুনি যিমান পাৰে ফাইবাৰ থকা ফুড খাব লাগিব ফাইবাৰ নথকা বস্তু লাইক ময়দাৰে বনোৱা যিকোনো আহাৰ যেনে ধৰিলক চিপস বিস্কিট পেস্ট্ৰি চাওমিন পিজ্জা ব্ৰেড এই বস্তুবোৰ কনষ্টিপেশন থকা মানুহৰ কাৰণে খুবেই বেছি হাৰ্মফুল তো এই বস্তুবোৰ একেবাৰে এভয়েড কৰিবলৈ চেষ্টা কৰিব আৰু এনেকুৱা হয় আমাৰ কেতিয়াবা ময়দা থকা বস্তু খাবৰ মন যায় তেতিয়া আপুনি এনেকুৱা এটা কাম কৰিব পাৰে এক প্লেট সালাড আগতে খাই লব তাৰ পিছত আপুনি যিকোনো ময়দাৰ বস্তু খাব পাৰে বা লগতেও খাব পাৰে তেতিয়া ওভাৰঅল ফাইবাৰ বেলেন্স হৈ যাব কনষ্টিপেশন নহবৰ কাৰণে সবতকে ভাল এটা ফুড হৈছে ওটস ওটছত যথেষ্ট পৰিমাণে ফাইবাৰ আছে আৰু ইয়াত দুটা ফাইবাৰ আছে সলেবল ফাইবাৰ আৰু ইনসলেবল ফাইবাৰ সলেবল ফাইবাৰ আমাৰ ষ্টুলৰ কোৱান্টিটি বঢ়ায় আৰু ইনসলেবল ফাইবাৰে ষ্টুল পাস হ'বৰ কাৰণে স্পিড বঢ়ায় সো ওটস এনেকুৱা এটা আহাৰ যত আপোনাৰ দুইটা সলেবল আৰু ইনসলেবল দুইটা ফাইবাৰ ভৰপুৰ মাত্ৰাত আছে ব্ৰেকফাষ্টত ওটস খোৱাটো কৰক যেনেকে বনাই খাব পাৰে তেনেকে খাওক খুব ভাল এফেক্ট দেখিবলৈ পাব ওটস খোৱাৰ কাৰণে ৰাতিপুৱা যেতিয়া আমি নাস্তা খাওঁ সেই নাস্তাত ওটস খাব আৰু হেয়া আহাৰ খোৱাৰ পিছত 1 ঘণ্টাৰ পিছত একাপ হাৰ্বাল টি খাব পাৰে সফ আদা আৰু আজৱাইন এইকিটা মিলাই পেলাই একাপ হাৰ্বাল টি বনাই লওক হেখিনি খাব আৰু যদি হেখিনি নাখায়ও তেতিয়াহলে গৰম পানী খাব 1 গিলাস হেতু খাব ব্ৰেকফাষ্ট কৰাৰ 1 বা 1.5 ঘণ্টাৰ পিছত মেইন কথা এটো যে আমি লিকুইডৰ ইনটেক বঢ়াই দিব লাগে যেতিয়া আমাৰ কনষ্টিপেশনৰ প্ৰবলেম থাকে আৰু এটা কথা দুপৰীয়া যেতিয়া আহাৰ খাব তাৰ আগতে 1 প্লেট আপুনি সালাড খাই লব তাৰ পিছত আপুনি যি আহাৰ খায় হেয়া খাব আকৌ দুপৰীয়া আহাৰৰ পিছত যেতিয়া আপুনি পানী খাব 1 ঘণ্টাৰ পিছত হেয়া পানী খাব গৰম বা কুহুমীয়া পানী দিনটোত অলপ ফ্ৰুটস খোৱাটো কৰিব যিকোনো হ'ব পাৰে ৰাতি আহাৰ একদম পাতল আহাৰ খাব সুপ খাব পাৰে বা পাতলা ডালিয়া বনাই খাব পাৰে বা ভেজিটেবলস বা ফ্ৰুটস এনেকুৱা ধৰণৰ একদম পাতলা আহাৰ ৰাতি খাব আৰু ৰাতি আহাৰ কৰাৰ পিছত অলপ খুজ কাঢ়িব মই আগৰ ভিডিওটো কৈছো কেবাটাও ভিডিওত চাকে কৈছো ৰাতিৰ আহাৰ 6টা বজাৰ পিছত আৰু নকৰিব ম্যাক্সিমাম টাইম যদি হয় তেতিয়ালে 7টাৰ ভিতৰত কৰিব ৰাতি আহাৰটো বহুত বেনিফিট আছে বহুত বেছি বেনিফিট আছে আগতে মই ডিটেইল কে কৈছো মোৰ ভিডিওত আজি আৰু মই হেতু কথা নকওঁ নহলে ভিডিও বহুত বেছি দীঘল হৈ যাব এতিয়া চাও আমি ইয়াত কি কথা কভাৰ কৰিলো ৰাতি শুৱাৰ আগতে
গৰম গাখীৰ বা গৰম পানী খাব। তামৰ পাত্ৰত থোৱা গৰম পানী ৰাতিপুৱা খালী পেটত খাব ব্ৰাছ নকৰাকে। লাইফষ্টাইলটো খোৱাৰ ষ্টাইলটো অকণমান চেঞ্জ কৰিব। ৰাতি সোনকালে খাব, ফাইবাৰ থকা আহাৰ খাব। ওটছ, আঞ্জিৰ, মধুৰি, চুপ এনেকুৱা ধৰণৰ বস্তুবিলাক খাব। কনষ্টিপেশ্যন ভাল হোৱাত খুব সহায় হ'ব। এই যিখিনি মই কথা ক'লো এই কথাখিনি আপোনালোকে ফ'ল' কৰক। আপোনাৰ পাইলছ, IBS সকলো ঠিক হৈ যাব। আৰু এই সৰু কথাটো যিটো আপোনাৰ কনষ্টিপেশ্যন, এই সৰু কথাটো আপুনি নিজৰ কাৰণে কেতিয়াও ডাঙৰ কৰি নল'ব। যেতিয়া ডাঙৰ হৈ যাব আপুনি ঠিক কৰিবলৈ বহুত কষ্ট পাব। চ' কনষ্টিপেশ্যনৰ প্ৰব্লেমটো কেতিয়াও ইগন'ৰ নকৰিব। যিখিনি মই কথা ক'লো এইখিনি কৰিবলৈ খুবেই সহজ। এইখিনি ফ'ল' কৰি আপোনাৰ প্ৰব্লেমবিলাকৰ পৰা বহুত ডাঙৰ প্ৰব্লেম হোৱাৰ পৰা আপুনি বাচি যাব পাৰে। চ' এইখিনি ফ'ল' কৰক। হেপী, সুখী আৰু হেল্ডি হৈ থাকক। মোৰ শুভেচ্ছা থাকিল। বেলেগৰ যেতিয়া ভাল হ'ব আপোনাৰ ডাবল ট্ৰিপল ভাল হ'ব। এইটো কথা সদায় মন কৰিব। চ' ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হেপী, হেল্ডি আৰু সুখী হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।